হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত ৰত্নই চিন্তা কৰি থাকিব আৰু মই যদি জেললৈ যাব লগা হয় তেতিয়া মুখখন ক'ত লুকুৱাই থম বাৰু বুলি ভাবিব। তাতকে মই মৰি যোৱাই ভাল বুলি ভাবি ছুইচাইড কৰিবলৈ যাব আৰু সেইখিনি সময়তে সোণ আৰু পৰিয়েশী ৰত্নক তেনেকুৱা অৱস্থাত থকা দেখিবলৈ পাব। এতিয়া ৰত্নক বচাবলৈ পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ অনুস্মিতে আজি ঘৰলৈ গৈ সোণদাই মোক কিয় মিছাকৈ ক'লে বুলি ভাবি থাকিব আৰু মই সুধিবই লাগিব, কিন্তু সোণদাই যদি কৈও সঁচা বুলি লাভ কি হ'ব বুলি ভাবি মনতে দুখ কৰি থাকিব। আৰু সোণদাই মোক সঁচাকৈ ভাল পাইছিল, কিন্তু অংশুদাৰ কাৰণে মোক শেৱালিক মিছাকৈ ভাল পাওঁ বুলি কোৱা বুলি চিন্তা কৰি থকা দেখিবলৈ পাব। আনফালে আকৌ শেৱালিয়ে আজি সোণক যিকোনো সময়তে যত্ন লৈ থাকিব আৰু তেতিয়া সোণে কিন্তু যিকোনো সময়তে মানা কৰিলেও কিন্তু পত্নীৰ দৰে যত্ন কৰি থকা দেখাবলৈ আশা বুলি ক'ব আৰু তেতিয়া শেৱালিয়ে আপুনি মোক পত্নীৰ মৰম নিদিলেও সঁচা এয়াই যে মই আপোনাৰ পত্নী বুলি সোণক ক'ব। আৰু তেতিয়া সোণৰ খং উঠিব, এতিয়া বাৰু শেৱালিক গালি পাৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।